16 নম্বৰ প্ৰশ্নটোত কৈছে কাখৰ চিত্ৰত ABCD EF এটা সুষম হৰভুজ যাৰ প্ৰতিটো বাহুৰ মাপ 5 cm AD ইকুৱেল AD আছে ইকুৱেল 11 cm আৰু CE 8 cm হৰভুজটোৰ কালি উলিয়া তো ইয়াত কালি উলিয়াব দিছে আমি চিত্ৰটো আঁকি লৈছো ইয়াতে আঁকি লও প্ৰথমত তো এটো চিত্ৰটো আঁকিছো আমি ইয়াতে আমাৰ ABCD হৰভুজ AB BC CD ED EF এই গোটেইটা বাহু সমান AB লগত BC BC CD ED EF AF এইটা গোটেইটা সমান আৰু প্ৰত্যেকটো বাহুৰ মাপ হল 5 cm আৰু AD আছে AD হল 11 cm আৰু CE হল 8 cm তো এটা কথা হল যে ইয়াত যদি আমি এটা লম্ব অঙ্কন কৰো এনেকে তো এইটো হ'ব আমাৰ কি 8 ৰ আধা হ'ব 4 cm এইটো হ'ব 4 আৰু ইয়াতো 4 হ'ব তো 4 আৰু 4 8 cm তো আমাক কালি উলিয়াব দিছে তেত কালি উলিয়াম ইয়াত যেহেতু দুটা ট্ৰাপেজিয়াম আছে তো ট্ৰাপেজিয়ামৰ কালি সূত্র আমি ব্যবহাৰ কৰিম এতেকে কালি A B C D ট্ৰাপেজিয়ামৰ কালি তাৰ লগত প্লাস হ'ব AFED ট্ৰাপেজিয়ামৰ কালি এই দুটা কালি উলালে আমাৰ এটো মুঠ কালি উলাই যাব এটা কথা হল যে ইয়াত আমাৰ বি ইয়াত উন্নতিটোৰ নাম দিও আমি যে BM আৰু EN এই দুটা উন্নতি আমি লৈছো তেতিয়ালে ইয়াত আমি লিখি লব লাগিব BN EN ইকুৱেল টু 4 cm কৈ প্ৰত্যেকটো আৰু AD তো আমি লিখাই আছে দিয়াই আছে এতিয়া ট্ৰাপেজিয়ামৰ কালি সূত্র হল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল অৰ্থাৎ সমান্তৰাল বাহু BC আৰু এটো হ'ব AD BC প্লাস AD আৰু উচ্চতা হল BM তাৰ পিছত এইটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব সমান্তৰাল বাহু দুটা হ'ব FE প্লাস ইয়াত হাফ ইনটু সমান্তৰাল বাহু দুটা হ'ব AD প্লাস FE বা EF আৰু উন্নতি হ'ব EN এতিয়া হাফ ইনটু BC ৰ মান হল 5 cm প্লাস AD ৰ মান হল 11 cm into BM হল 4 plus half into AD হল 11 তাৰ পিছত প্লাস FE EF হল 5 আৰু উচ্চতা 4 এতিয়া এইটা যোগ কৰিলে ইয়াত হ'ব 16 পূৰণ 4 প্লাস half into 11 16 হ'ব into 4 তো 2 বাৰ যাব হৰণ ইয়াত 2 বাৰ যাব তো 2 হল গুণ 32 প্লাস 32 তো 32 আৰু 32 যোগ কৰিলে কিমান হ'ব 64 সেন্টিমিটাৰ স্কয়াৰ এখিনি হ'ব কালি 17 নম্বৰ প্ৰশ্নত কৈছে কাখৰ চিত্ৰত ABCD EFG H এটা সুষম অষ্টভুজ যাৰ প্ৰতিটো বাহুৰ মাপ 5 cm AP লম্ব BG অকা হল BG ৰ মান হল 11 cm AP হল 4 cm হলে অষ্টভুজটোৰ কালি উলিওৱা তো এখিনি দিয়া আছে আমাৰ তো এই চিত্ৰটো আমি আঁকি লও প্ৰথমত এটা আমি চিত্ৰটো আঁকি লৈছো যে ABCD EFG H তো ইয়াত আমাৰ গোটেইখিনি দিয়া আছে
তো ইয়াত আমাৰ সমান্তৰাল বাহুবিলাক এইটো হল আমাৰ কিমান আছে এ বি বি চি বিলাক সুষম হয় এইটো বাহুৰ লগত এইটো বাহু সমান এইটোৰ লগত সমান এইটোৰ লগত সমান এইটোৰ লগত সমান গতিকে এই গোটেইকেইটা সমান বাহু আৰু প্ৰত্যেকটো আছে 5 সেন্টিমিটাৰ কে এইবিলাক আৰু এইটো যেটো আমাৰ হেৰি আছে বিজি হল আমাৰ 11 সেন্টিমিটাৰ আৰু এপি লম্বটো আছে কিমান 4 সেন্টিমিটাৰ গতিকে এইটো ট্ৰেপিজিয়াম আৰু এইটো ট্ৰেপিজিয়াম দুটা এই দুটা সমানে হ'ব আৰু মাজৰটো এটা আয়ত হ'ব আয়তৰ দিক পূৰণ প্ৰস্থ আমি সূত্ৰটো জানো গতিকে এইটো আমি কালি উলিয়াও এ বি সি ডি ই এফ জি এইচ ৰ কালি তো ইয়াত কালিৰ সূত্ৰটো হ'ব ইয়াত যেটো দুটা ট্ৰেপিজিয়াম আছে তেতিয়ালে 2 পূৰণ একে ধৰণৰ দুটা একে মাপৰ এইকাৰণে 2 পূৰণ এটাৰ সূত্ৰ হ'ব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইয়াত আমি এ এইচ প্লাস বিজি ইনটু উচ্চতা হল এপি দুটাৰ কাৰণে 2 পূৰণ দি দিছো প্লাস আমি এই আয়তটোৰ দিক পূৰণ প্ৰস্থ সূত্ৰ যেটো কালিৰ সূত্ৰ বহাম এটা এটা আয়ত আৰু ইয়াত হেৰি আছে দিকটো হল বিজি আৰু প্ৰস্থ হ'ব বিসি তেতিয়ালে ইয়াত যদি আমি মানকেইটা বহাই দিও তেতিয়ালে আমি কি পাম 2 পূৰণ হাফ ইনটু এ এইচ ৰ মান হল 5 সেন্টিমিটাৰ আৰু বিজি হল 11 ইনটু এপি 4 বিজি 11 বিসি 5 2 পূৰণ 1/2 ইনটু এই দুটা মিলে হল 4 আৰু ইয়াত হ'ব আমাৰ হেৰি 5 11 55 এটা এই দুই ক্যান্সেল হ'ব 4 হল লগন কিমান হ'ব 4 হল লগন হ'ব 64 প্লাস 55 তো দুটা যোগ কৰি দিও আমি 5 আৰু 4 9 হয় 6 আৰু 5 11 119 সেন্টিমিটার স্কয়ার এখানে হ'ব কালি 18 নম্বৰ প্ৰশ্নত কৈছে এখন পাৰ্কত হুকুম সৰবুজৰ আকৃতিৰ টাইল 4000 খন লগোৱা আছে টাইলৰ জোখ কাষৰ চিত্ৰত দিয়া আছে প্ৰতি বৰ্গ মিটাৰত 8.50 টকা হিচাপত টাইলবোৰ পৰিষ্কাৰ কৰিবলৈ পাৰ্ক কৰ্তৃপক্ষই ৰাতুলৰ লগত বন্দবস্ত কৰিলে তো টাইলবোৰ পৰিষ্কাৰ কৰাৰ পিছত পাৰ্ক কৰ্তৃপক্ষই ৰাতুলক কিমান টকা দিব লাগিব তো এইটো লিখা আছে এতিয়া যিখিনি দিয়া আছে আমি লিখি লওঁ এটা কাষত দিয়া আছে এ বি সি ডি ই এফ এইটো হল হুকুম সৰবুজ আকৃতিৰ এটা টাইলৰ আকৃতি তো টাইলখনৰ প্ৰতিটো বাহুৰ মাপ হল 13 সেন্টিমিটাৰ আৰু সেন্টিমিটাৰ কম মিটাৰ বনাইছো গতিকে 0.13 মিটাৰ হ'ব আৰু এডি হল 23 সেন্টিমিটাৰ আৰু এইটো মিটাৰ হ'ব 0.23 মিটাৰ মুঠ টাইল হল 4000 খন তো 4000 খন টাইল পৰিষ্কাৰ কৰিবলৈ কিমান টকা ৰাতুলক দিব লাগে হেতু উলিয়াব লাগে তেতিয়ালে আগত আমাৰ কালি উলিয়াব লাগিব ইয়াত কালি উলাওতে আমাৰ হেৰি আছে দুটা বস্তু ইয়াতে লাগিব এটো যেহেতু আমাৰ এডি2 আমি যদি আকি দিও এডিৰ মানটো আমাৰ আছে 23 সেন্টিমিটাৰ তেতিয়ালে ইয়াত আমাৰ কি হ'ব এটা লম্ব হৈ যাব ইয়াত আমি এটা আকি লওঁ এডি2 আকাৰ পিছত এটো এটা কি হ'ব লম্ব হ'ব গতিকে ইয়াত যদি এটা লম্ব হয় এটো তেতিয়া ইয়াত 90 ডিগ্ৰী এংগল হ'ব এটা আৰু এটো 13 সেন্টিমিটাৰ হলে এখিনি বাকি এটো 5 হ'ব আৰু এটো 5 হ'ব সমান আকাৰৰ তো 5 যদি হয় এটো 5 তেতিয়ালে এখিনিৰ মান কিমান হ'ব হেতু উলিয়াব লাগে তো এটো আমি যদি এটা নাম দিও এটো হল আমাৰ হেৰি এম বিন্দু বুলি আমি যদি দিও তেতিয়ালে এটো এটা ত্ৰিভুজ হ'ব এ বি এম ইয়াত am equal to 5 সেন্টিমিটাৰ হ'ব আৰু 5 সেন্টিমিটাৰ কম মিটাৰত ললে 0.05 মিটাৰ হ'ব এতে কি কৰিম আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম এই ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ ABM ৰ ক্ষেত্ৰত ইয়াত লম্বটো কৰ্ণটো হল AB স্কয়াৰ ইকুৱেল টু লম্বটো হল AM স্কয়াৰ
প্লাস ভূমিটো হ'ব bm স্কয়ার তো ইয়াত এবিৰ মান হ'ব 13 অৰ্থাৎ 0.13 স্কয়ার আৰু am 0.05 স্কয়ার bm to নাই আমাৰ bm স্কয়ার এতিয়া ইয়াত কি কৰিম আমি এটো ভাঙিলে 0 পইণ্ট কিমান হ'ব যে আমি ভাঙো তেতিয়ালে 0.169 এটো হ'ব আৰু এটো হ'ব 0.0025 প্লাস bm স্কয়ার তো এখানে আমি যদি মাইনাস করো তেতিয়ালে কি থাকিব 0. আমার হেৰি হ'ব 0.144 ইকুয়াল bm স্কয়ার এটো এফালে আহিলে মাইনাস হ'ব গতিকে মাইনাস কৰি দিলো আমি তো ইয়াত এখানে bm ইকুয়াল এটো বর্গমূল কিমান হ'ব bm স্কয়ার ইজ ইকুয়াল টু 0.12 হোল স্কয়ার হ'ব তো স্কয়ার স্কয়ার ক্যান্সেল হ'ব ইয়াতে তো bm ইজ ইকুয়াল টু আমি কিমান পালো 0.12 মিটার তো এখানে পালো এতিয়া আমাৰ যেটো এটো লম্ব পাই গলো তো এটো 0.12 এটো হ'ব 0.12 গতিকে দুইফালে একে হ'ব লম্ব এটো লম্ব হ'ব এতিয়া ইয়াত আমাৰ যেটো দুটা ট্ৰেপেজিয়াম আছে দুটা ট্ৰেপেজিয়াম একে আকাৰৰ তো এই দুটাৰ কালি উলালে আমি এই হৰভুজৰ কালি পাম তে কালি ইকুয়াল হাফ 2 into হাফ into 2 পূরণ দিলো কারণ দুটা একে সমান আকাৰৰ ট্ৰেপেজিয়াম এই কাৰণে এটাই সূত্ৰ ব্যৱহাৰ কৰিম সমান্তৰাল বাহু দুটাৰ যোগফল অৰ্থাৎ এটা হল AD আৰু এটা হল BC plus AD into সতা উন্নতি হ'ব BM দিলো আমি তাৰপিছত 2 পূৰণ ইয়াত হ'ব আমাৰ 1/2 into BC ৰ মান হল BC হ'ব আমাৰ 0.13 প্লাস এটা হ'ব AD ৰ মান হ'ব 0.23 into BM ৰ মান হল 0.12 এতিয়া 2 ক্যান্সেল হ'ব ইয়াত এই দুটা যোগ কৰিলে 0.36 into 0.12 তেতিয়া দুটা পূৰণ কৰাৰ পিছত আমি পাম 0.0432 মিটাৰ স্কয়াৰ এখিনি কালি পোৱাৰ পিছত এতিয়া আমি কি কৰিম খৰচ কিমান হেতু উলিয়াম এদিকে যে প্ৰতি বর্গ মিটাৰত তে খৰচটো উলিয়াৰ আগতে আমাৰ 4000 টা টাইলছ আছিল 4000 টা টাইলছৰ খৰচ হ'ব বর্গ মিটাৰত 8.50 টকা খৰচ হয় এতিয়া কত হল therefore 4000 খন টাইল পরিষ্কার কৰিবলৈ মোট খৰচ হ'ব মোট খৰচ ইকুৱেল 4000 পূৰণ এটাৰ খৰচ হল এটাৰ কালি হল 0.0432 into এটাৰ খৰচ হল 8.50 তে গোটেই গিটা পূৰণ কৰিলে টকা হৈ যাব তেখিনি পূৰণ কৰিলে আমি কিমান পাম তে 4 পূৰণ 1000 ইয়াৰ লগত 4 আৰু 1000 পূৰণ কি ভাগ কৰি দিলো আৰু পূৰণ 0.432 into 8.50 4 পূৰণ এইখিনি লগত এইখিনি পূৰণ হলে 10 আমি গুটি যাব যেহেতু আমাৰ হেৰি আছে 0 ইয়াত আৰু এটা হ'ব গতি ইয়াত হ'ব কি
4 3 2 যেহেতু দশমিকৰ পিছত 4 ঘৰ আছিল আৰু ইয়াতে শূন্য আছে 3টা গতি এক ঘৰ দশমিক থাকিব ইনটু ইয়াত 8.50 এতিয়া কত হল এতিয়া আমি পূৰণ কৰিম এইকেইটা 4 দুগুণে 8 4 3 12 2 4 4 গুণ 16 17 আর দশমিক এক ঘর তার পিছত 8 দশমিক 5 শূন্য এইকেইটা পূৰণ কৰিম 1728 আৰু আছে 8.50 তো শূন্য 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 লগত পূৰণ কৰিলো 5 8 গুণ 40 শূন্য হাতত 4 5 দুগুণে 10 আৰু 4 14 4 5 7 গুণ 35 34 6 5 1 গুণ 5 আৰু 3 8 8 8 গুণ 64 4 হাতত 6 8 দুগুণে 16 আৰু 6 কিমান হ'ব 16 আৰু 6 22 হ'ব 8 দুগুণে 16 আৰু 6 22 22 ৰ 2 হাতত 2 8 7 গুণ 56 আৰু 2 কিমান হয় 56 আৰু 2 58 8 হাতত 5 8 গুণ 8 5 13 তো ইয়াত হ'ব 0 0 8 8 16 6 3 1 4 1 গতি দশমিক আছিল 3 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ গতি ইয়াত কিমান হ'ব 1468.80 টকা তো ইমান টকা কাক দিব লাগিব ৰাতুলক এতিকে ৰাতুলে পোৱা টকাৰ পৰিমাণ 1468 টকা 80 পইচা এইখিনি আছিল সমাধান